প্ৰিয় দৰ্শক নমস্কাৰ। আজি আমাৰ পডকাষ্ট মতামত চেনেলৰ 10ম খণ্ডলৈ মই অঞ্জুমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিজ্ঞানৰ বিষয় লৈ আহিছোঁ আপোনালোকৰ ওচৰত। 16 ছেপ্টেম্বৰ আজি 16 ছেপ্টেম্বৰ দিনটোত সমগ্ৰ বিশ্বত ওজন দিৱস হিচাপে পালন কৰা হয়। এই ওজন দিৱসটো বিশ্বৰ ঠায়ে ঠায়ে প্ৰান্তে প্ৰান্তে বিভিন্ন আলোচনা, চেমিনাৰ, মিটিং আদি অনুষ্ঠিত কৰি ওজনৰ বিষয়ে জনসাধাৰণক ওজনৰ ক্ষয়ক্ষতিৰ বিষয়ে জনসাধাৰণক সজাগ কৰা হয় আৰু এই ক্ষয়বিলাক পূৰণ কৰাৰ কিবা সম্ভাৱ্য উপায় আছে নেকি এই বিষয়েও আলোচনা কৰা হয়। গতিকে আহকচোন আজি আমি এই বিষয়ে কথা বাৰ্তা পাতোঁ, আলোচনা কৰোঁ। কিজানি এই আলোচনাৰ দ্বাৰা আপোনালোক দৰ্শকসকল কিবা পাৰে মানে ইনফৰ্মেশ্যন আমি দিব বিচাৰিছোঁ, উপকাৰ পাব পাৰে আৰু ষ্টুডেণ্টবিলাকেও হয়তো শুনিলে উপকৃত হ'ব। আজি এই বিষয়ে কথা বাৰ্তা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকন'লজি চমুকৈ নিষ্টত কৰ্মৰত এগৰাকী বিশিষ্ট বিজ্ঞানী ডক্টৰ বিলাল কুমাৰ শইকীয়া। নমস্কাৰ ডক্টৰ শইকীয়া। নমস্কাৰ। আজি পোনপ্ৰথমে মোক এই মোটামুট অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে মোৰ যথেষ্ট ভাল লাগিছে। আৰু হয়, এনেকুৱা ধৰণৰ পডকাষ্টৰ যোগেদি আমি ঠিকেই কৈছে যে অকল জনসাধাৰণ নহয়, ছাত্ৰ ছাত্ৰী, ষ্টুডেণ্ট বা বহুত লোক সকল ব্যক্তি বহুত ধৰণৰ ইনফৰ্মেশ্যন হ'ব পাৰে। এটা বোলে আনন্দিত। আৰু মই আপুনি প্ৰশ্ন সোধাৰ আগতে মোক এটা কথা ক'ব খুজিছোঁ যে আমি কথা পতাৰ আগতেই যে ওজন দিৱস যিটো 16 ছেপ্টেম্বৰ আচলতে মই এজন বিজ্ঞানী হয়, কিন্তু বিজ্ঞানৰ বহুত যেনেকে ডক্টৰবিলাকৰ বেলেগ বেলেগ ভাগ থাকে, ENT, মেডিচিন, চাৰ্জিকেল, কিন্তু মানে বিজ্ঞানৰ বহুখিনি কিছুমান স্পেচিয়েল বিষয় থাকে। কিন্তু ওজনৰ বিষয়ে মই যিমানখিনি জানো সিমানখিনি আপোনাক কথা পাতিম। গতিকে তাৰ বিষয়ে আমাৰ ওজন লেয়াৰৰ উপৰিও অন্যান্য বহুত ধৰণৰ পৰিৱেশ বিজ্ঞানৰ ভাষা আছে বা আমি বিভিন্ন বিজ্ঞানৰ বিষয়ে কথা পাতিম। গতিকে মই চেষ্টা কৰিম কিমান কি কথা ক'ব পাৰোঁ। হয়, শনিবাৰে 16 ছেপ্টেম্বৰ দিনটোৰ কাৰণেই মানে ইয়াৰ লগত সংগতি ৰাখি এই ওজন লেয়াৰৰ কথা মানে আমি পাতিব বিচাৰিছোঁ। সেই বিষয়ে অলপ পাতি ল'ম মানে ওজন লেয়াৰৰ কথাটো। কাৰণ ওজন স্তৰ এতিয়া আপোনাক তেতিয়াহ'লে মই প্ৰথমে ওজন স্তৰ কিয় গুৰুত্বপূৰ্ণ এই বিষয়ে সুধি লওঁ। ওজন স্তৰ আচলতে এইটো এটা হয় মানে ওজন লেয়াৰ মাজে মাজে দুটা ইংৰাজী কথা ক'ব লাগিব দেই, কাৰণ চায়েন্সত কিছুমান মই অসমীয়া শব্দ পটককে মনলৈ নাহে। আপুনি নিজৰ মতে ক'ব না। এতিয়া ওজন স্তৰ বা ওজন লেয়াৰ এইটো আচলতে কথাটো হ'ল কি, কিবা এটা ক্ৰিটিকেল এটা দিশ কৰে মানে, কিন্তু বৰ্তমান ইয়াৰ ক্ৰিটিকেলিটি কিমান সেইবোৰ এটা বহুখিনি আকৌ ডেভেলপ কৰিলে। কিন্তু যেতিয়া 1986 আচলতে ওজন লেয়াৰত পৰিছিলে, সেই সময়ত মানে ওজন লেয়াৰ কথা যে এজন হোৱা পৰিছিলে যে আমাৰ আচলতে কিবা পৃথিৱীৰ ওপৰৰ যিখিনি আমাৰ বায়ুমণ্ডল, এটমস্ফিয়াৰ দুটা ভাগ থাকে, ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ ভাগ থাকে। এতিয়া আমি এইটো মানে সহজকে বুজাবলৈ গ'লে এতিয়া ধৰক আমি কিমান ওপৰলৈকে যাব পাৰিম বা আমরা বুজি পোৱা যে আমাৰ এৰোপ্লেনত আমাৰ প্লেনখন কিমান ওপৰলৈ যায়। গতিকে আমি এই বা স্যাটেলাইট কোনটো লেয়াৰত থাকে। গতিকে কি হয় আপোনাৰ সেই ওজন লেয়াৰ যিটো ষ্ট্ৰেটোস্ফিয়াৰ, প্ৰথমটো ট্ৰপোস্ফিয়াৰ ওপৰত ষ্ট্ৰেটোস্ফিয়াৰ আছে। সেই ষ্ট্ৰেটোস্ফিয়াৰত এটা মানে আমাৰ লেয়াৰ আছে, ওজন লেয়াৰ বুলি। আৰু অধিক এই লেয়াৰটো মানে সেই ওজনৰ যিমান পৃথিৱীখনৰ মানে পুৰা বহি থাকে পৃথিৱীখন মানে যিটো তাৰ এটমস্ফিয়াৰ, সেই ওজন লেয়াৰটো মানে আছিলে বুলি কোৱা আগলৈকে তেওঁলোকৰ ধাৰণা ইমান নাছিলে বা কি হৈছিলে। কিন্তু 1980 দেখা গ'ল যে সেইটো মানে ডিপ্লেশ্যন হৈছে, এইটো লেয়াৰটো ভাঙি গৈছে, তাত মানে এটা ফুটা হৈছে, হোল হৈছে, এটা মানে ছাতি নিচিনাকে থাকে। আমি ছাতি লৈ থাকিলে যেনেকে বৰষুণ নপৰে, ঠিক তেনেকে এটা মানে পৃথিৱীখন এটা ছাতি, সেই ছাতিটো কি হ'ল, এটা ফুটা ওলাল। সেই ফুটাটো মানে কিন্তু সেই ছাতিটো আমাৰ কাৰণে ইমান যেনেকে বৰষুণে যেনেকে ছাতিটোৱে বৰষুণৰ পৰা বচায়, তেনেকে আমাৰ যিখিনি সূৰ্যৰ পৰা যিবিলাক UV ৰে, বেলিনীয়া ৰশ্মি বা বেলেগ বেলেগ ধৰণৰ ৰেডিয়েশ্যন আহে, সেইবিলাক প্ৰটেক্ট হৈ থাকে। এতিয়া দেখা হ'ল যে যদি সেই লেয়াৰটো নাইকিয়া হৈ যায়, দিনৰ পৃথিৱীখন জীৱ জন্তু মানুহ হেৰিটো মানে স্বাভাৱিক পৃথিৱীখন ধ্বংস হয়। সেই কথা 1980 গম পালে যে সেই ওজন লেয়াৰটো লাহে লাহে ডিপ্লেশ্যন হৈছে।
কিহৰ কাৰণে ডিপ্লেশ্যন হৈছে গতিকে সেই কথাখিনি পাছৰ পৰ্যায়ত মই ক'ম আপোনাক সেইটোৱে আচলতে ইম্পৰ্টেণ্ট যে ওজন লেয়াৰটো আমাৰ এটা প্ৰটেক্টিভ আমব্ৰেলা ছাতি যেনেকে বৰষুণটো ৰখাই থৈছে বা ৰ'দৰ পৰা ৰখাই তেনেকে সেই ওজন লেয়াৰটো এটা প্ৰটেক্টিভ আমব্ৰেলা অফ আৰ্থ চিষ্টেম ফুটাটো কিমান ডেঞ্জাৰাছ ন আমাৰ মানৱ পৃথিৱীৰ বাকীৰ কাৰণে সেইটো কিয় হৈছিলে এতিয়ালৈকে ওলাইছেনে কিয় সেইটো কৰিলে তেওঁলোকে 1986 পাছত যেতিয়া গম পালে যে কি হৈছে কি কথা এতিয়া দেখা গ'ল যে কিছুমান ওজন লেয়াৰ বা ওজন ডিপ্লেশ্যন ছাবষ্টেঞ্চ বা ওজন লেয়াৰক ভাঙি দিব পৰা কিছুমান পদাৰ্থ গম পালে উলিয়াল সেই পদাৰ্থবিলাক আচলতে মানুহে ব্যৱহাৰ কৰে বা বেলেগ বেলেগ ইণ্ডাষ্ট্ৰি বা চিংজতো ব্যৱহাৰ কৰিছিল গতিকে সেই ছাবষ্টেঞ্চ বিলাকৰ তাৰমানে ব্যৱহাৰটো কমাব লাগে বুলি তেওঁলোকে 1987 মন্ট্ৰিয়েল এগ্ৰিমেণ্ট হ'ল সেই এগ্ৰিমেণ্টত তেওঁলোকে ক'লে যে এইবিলাক ছাবষ্টেঞ্চ আমি কমাব লাগিব নহ'লে কথা তেনেকুৱা হ'ব যে আমাৰ গাত ছাবষ্টেঞ্চবোৰ কি বুলি ক'ব ছাবষ্টেঞ্চ বহুত আছে আচলতে গোটেইকেইটা ছাবষ্টেঞ্চ মনত নামবোৰ নাথাকিব বহুত আছে 100 মান ছাবষ্টেঞ্চ আছে বহুত দি আছে ওজন ডিপ্লেশ্যন ছাবষ্টেঞ্চ ওজন ডিপ্লেটিং ছাবষ্টেঞ্চ ইউজুৱেলি আমি মানে কিন্তু কেইটামান ছাবষ্টেঞ্চ আপোনাক মই ক'ব পাৰিম কিন্তু এশটা মোৰ মনত নাই ধৰক এতিয়া আমি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন CFC বুলি কওঁ বা CFC বিলাক জেনেৰেলি কি হয় ফ্ৰিজত ইউজ কৰা ফ্ৰিজত ইউজ কৰে বা অন্যান্য কুলিং এজেন্ট হিচাপে ব্যৱহাৰ কৰা হয় যিবিলাক খুব অত্যাধিক কম নিচিনা ব্যৱহাৰ কৰিছে গতিকে সেইবিলাকে আচলতে কি মস্কৈলৈ গৈ পেলাই ওজন লেয়াৰটো মানে আচলতে তাত আমাৰ এই যিবিলাক ছাবষ্টেঞ্চ তাত বেছিকেলি ক্লৰিন আৰু ব্ৰমিড আছে ক্লৰিন ব্ৰমিড দুটা আচলতে এটা হেৰি আৰু আপোনাক এতিয়া পপুলাৰকে মূল্য বা সেই পদাৰ্থবিলাক এই ওজনৰ লগত ৰিয়েকশ্যন কৰি পেলাই আচলতে সেই ওজন সেই লেয়াৰটো মানে সেই চাবিটো তাত ফুটা উলিয়াই দিয়ে উলিয়াৰ লগে লগে সেইফালেদি আপোনাৰ সূৰ্যৰ পৰা UV ৰেডিয়েশ্যন আহি পেলাই আমাক হাৰ্ম কৰে UV ৰেডিয়েশ্যনটো বহুত হাৰ্ম এতিয়া আপুনি ধৰক ৰ'দত যদি আমি খুব বেছি ছানলাইট পাওঁ আমাৰ ছানবাৰ্ণ এইবিলাক কথা নহয় জানো ঠিক তেনেকুৱা নিচিনা বেছি ছানলাইটত বা তাত UV ৰেডিয়েশ্যন থাকে UV ৰেডিয়েশ্যন আমাৰ ছাল বা অন্যান্য UV ৰেডিয়েশ্যনে কেঞ্চাৰো তেনেকুৱা আছে গতিকে সেই ছাবষ্টেঞ্চবিলাক এতিয়া লাহে লাহে আপুনি এইটো জানিব কৈছে যে কমাইছে নাই এই ছাবষ্টেঞ্চবিলাকৰ প্ৰডাকশ্যন আমাৰ ইণ্ডাষ্ট্ৰিত বা ডমেষ্টিক ঘৰত বা সেই ব্যৱহাৰবিলাক সেই এগ্ৰিমেণ্টখন যিখন মন্ট্ৰিয়েল এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্টখনক সেইবিলাক কমাবৰ কাৰণে গোটেই পৃথিৱীৰ চব দেশবিলাকে এগ্ৰি কৰিলে এতিয়া লাহে লাহে কমি আহিছে এতিয়া আপুনি যদি বৰ্তমানৰ কথা কয় আচলতে আমি লাহে লাহে ওজন লেয়াৰটো আকৌ এতিয়া ফৰ্মেশ্যন নহয় ওজন লেয়াৰ ডিপ্লেশ্যন হয় কিন্তু সি আকৌ অট'মেটিক ফৰ্মেশ্যন কিন্তু সেই ফৰ্মেশ্যনৰ গতিটো ভাঙি যোৱা গতিতকৈ বেছি হ'ব লাগে সেইটো কাৰণে আচলতে ওজন দিনটো পালন কৰে তাৰমানে গোটেই বিশ্ব প্ৰান্তকাংগুৰি যে কয় যাতে মানে মানুহে সেইটোৰ প্ৰতি সজাগ হয় ধৰক ময়ো এতিয়া আপোনাৰ লগত কথা পাতি এইটো গম পালো এইটো কিমান মানে হাৰ্মফুল ন যিখিনি ৱে আহে সেই ফুটাটোৱেদি পাৰ কৰি সেইখিনি মানুহৰ হেল্থৰ কাৰণে কিমান হাৰ্মফুল সেইখিনি বহুত হাৰ্মফুল সেই কথাটো আমি সৰ্বসাধাৰণ মানুহে কাৰণে বুজি নাপাওঁ কিন্তু এনেকে সেইকাৰণে আচলতে 16 ছেপ্টেম্বৰটোৱে যে লৈছে আৰু 16 ছেপ্টেম্বৰ এগ্ৰিমেণ্ট কৰা দিন নেকি তেনেকুৱা সেইটো হ'ব পাৰে আৰু এটা কথা আপুনি ঠিকেই এইটো উন্নতিয়ে দিলে যে পালন কিয় কৰে আচলতে এইটো কথা হ'ল কি যদিও তেখেতলোকক কৈছে এইটো দেখা গৈছে যে কৈছে যে লাহে লাহে আমি এই প্ৰতিকাৰ টেকৰ ফালে ওজন লেয়াৰটো কমপ্লিট হৈ যাব কিন্তু প্ৰধান সেই ভাবি পেলাই যদি আমি সেই ছাবষ্টেঞ্চবিলাক আকৌ যদি গভৰ্ণমেণ্ট বা আকৌ যদি মানুহবিলাকে ব্যৱহাৰ কৰে বা প্ৰডিউচ কৰে তেতিয়াহ'লে আকৌ ওজন লেয়াৰ এইটো কাৰণে ওজন ডেটো ইণ্টাৰনেশ্যনেল ওজন ডে সমগ্ৰ বিশ্বতে পালন কৰা হয় এতিয়া এইখিনিতে মই এটা কথা মন কৰিছে এতিয়া কথা হ'ল কি যিহেতু কমি আহিছে বুলি মই ক'লো পিছত পাহৰি যাব মই কথাটো কৈ লওঁ যে কমি আহিছে ওজন ডিপ্লেশ্যনটো কিন্তু কথাটো হ'ল কি 2023 চনত কিন্তু ওজন দেখা গ'ল যে তেওঁলোকে এইটো প্ৰতি বছৰে তেওঁলোকে মেজাৰ কৰি থাকে দেই ওজন কিমান ভাঙিলে কিমান গোটা হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ এইবাৰ 2023 দেখা গ'ল যে বহুত বেছি 2022 চনতকৈ 2023 চন বেছিকৈ তাৰ হ'লটো বেছি ডাঙৰ হয় বেছি পৰিমাণৰ ওজন ডিপ্লেশ্যন কিহৰ কাৰণে হ'ল যিটো আপোনাৰ আফ্ৰিকাৰ অংগাটাংগা বুলি এখন মানে এটা আইলেণ্ডত এটা ভলকেনিক
ইৰাপশ্যন 2022 চনৰ জানুৱাৰী ইউটিউবত দেখিলে এইটো চাব পাৰিব এইটো মই অকণমান চাইছিলো দেখাত সাংঘাতিক ভলকেনো এই ভলকেনিক ইৰাপশ্যনৰ কাৰণে সাংঘাতিকভাৱে কিন্তু অৰ্জন দি পেলাইছো 2023 কিন্তু পাইছে গতিকে সেইটোৱে কথা মানে আমি এইটো এই শতিকাৰ শেষৰ ফালে নাইকিয়া হ'ব বুলি নহয় বুলি ক'লেও মানে আমি তাৰ ব্যৱহাৰটো গুৰুত্ব দিব সেইটোৱে মানে আমি ফৰ্মেশ্যন হৈছে বা হ'ব বুলি ভাবি বাদ দিলে নহ'ব আমি যিখিনি মানে কম্পেয়াৰ কৰিব লাগে ছাবষ্টেঞ্চ সেইখিনি কৰিবই লাগিব কৰি থাকিলেহে মানে আমাৰ মানে হাৰ্ম নহ'ব বা হিউমেন হেল্থত মানে হাৰ্মফুল তেতিয়া নহ'ব ন সেইখিনি কথা এতিয়া আপোনাৰ অকণমান আপোনাৰ নিজৰ কথা মই সুধিছো বোলে দৰ্শকসকলে নেজানে কৰো বহুতে আপুনি ৰাষ্ট্ৰীয় এৱাৰ্ড পাইছে স্বৰূপ শান্তি স্বৰূপ হত্যাগত আপুনি ব্ৰিটেইনৰ কোনটো ক্ষেত্ৰত এইটো বঁটা পাইছিল মই 2021 চনত আচলতে কি শান্তি স্বৰূপ এইটো কেইবাটা ক্ষেত্ৰত দিয়ে মই পাইছিলো আৰ্ট ৰিচেণ্ট প্লেনেটাৰী চায়েন্স মানে এইটো অকণমান দীঘল মানে বহুত কেইটা থাকে আৰ্ট চায়েন্স থাকে ৰিচেণ্ট চায়েন্স থাকে জিঅ' চায়েন্স থাকে এনভাইৰনমেণ্টেল চায়েন্সো থাকে আৰু আৰ্টিফিচিয়েল কেমেষ্ট্ৰি থাকে ফিজিক্স থাকে মেথামেটিক্স থাকে মেডিকেল চায়েন্স থাকে এভৰিথিংছ থাকে কিন্তু গতিকে সেই বিষয়টো পাইছিলোঁ আচলতে এইটো মানে ইণ্টাৰডিচিপ্লিনাৰী একো এৱাৰ্ড নাই মই কেমেষ্ট্ৰি মানুহ মই নিজেই কেমেষ্ট্ৰি কিন্তু মই বঁটা আৰ্ট চায়েন্সত পাইছিলোঁ কিয়নো কেলৈ মই মোৰ ৰিচাৰ্চ এৰিয়াত পাইছিলোঁ আৰ্ট চায়েন্সত পাইছিলোঁ মই অসমৰ উত্তৰ পূবৰ যিকোনো কয়লাটো গম পাইছে আপুনি কয়লাৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা হয় আমি সিমানখিনি জানো কিন্তু বিদ্যুৎ উৎপাদন কৰা হয় কিন্তু সেইখিনি নহয় সেই কথাটো আচলতে সেইটো ওজন দিলেও আমাৰ ৰিলেটো হয় কাৰণ কয়লা যেতিয়া জ্বলালে বিদ্যুৎ উৎপাদন হয় কিন্তু কয়লা জ্বলাব পলিউশ্যন হয় সেই পলিউশ্যনৰ ফলতো আপোনাৰ ওজন লেয়াৰ ডিপ্লেশ্যনৰ পৰা আদি কৰি আপোনাৰ অন্যান্য ক্লাইমেট চেঞ্জ বহুতো প্ৰভাৱ হৈ যায় তাত গতিকে সেইকাৰণে কি হয় আমি ভাবিলো যে আপোনাৰ বিকল্প ব্যৱহাৰ আছে সেই বিকল্প ব্যৱহাৰৰ ওপৰত আমি কাম কৰি পেলাই তাৰ পৰা এটা কাৰ্বন নেনো পাৰ্টিকুল আমি এতিয়া উদ্ভাৱন কৰিছিলোঁ আমি তুমি সুধিছিলে অকণমান আগতে মানে পডকাষ্টত অহাৰ আগতে সুধিছিলে সেই যিটো কাৰ্বন নেনো পাৰ্টিকুল আমি উদ্ভাৱন কৰিছিলোঁ যিটোৱে কামটো ক্ষেত্ৰত আমাৰ বহুত সহায় কৰে সেইবিলাক তেতিয়া আমি এতিয়া আপুনি জানিব খোজে মই ক'ব খোজো যে সেইখিনি কি হয় সেই কাৰ্বন নেনো পাৰ্টিকুল যিটো কাৰ্বন কোৱাণ্টাম কাৰ্বন কোৱাণ্টামটো প্ৰধান কমপ্লেক্স কথা নহয় এইটো এটা সৰু মানে এটা সূক্ষ্ম কাৰ্বনৰ কণা কিন্তু খুব সূক্ষ্ম খালি চুকে নেদেখি কিন্তু সেইটো বহুত মানে তাৰ ডিমাণ্ড আছে পাৰ্টিকুলাৰলি মেডিকেল চায়েন্সত আছে এনভাইৰনমেণ্টেল মানে ধৰক কণ্টামিনেটেড যে আমি আৰ্চেনিক ফ্লুৰাইড এইবিলাক শুনিছো পানীত থাকে সেইবিলাক ডিটেকশ্যন ইয়াৰ থাকে আৰু ই মানে কি হয় ইয়াৰ এটা ফ্লুৰেচেন্স প্ৰপাৰ্টি মানে কি এই ধৰক আপোনাক সংস্কৃত বুজাবলৈ আমি যেতিয়া সেই ৰাস্তাত কেতিয়াবা গধূলি সেই গাড়ী চলাবলৈ আপুনি সেই গধূলি মানে আন্ধাৰ হ'লে লাইট এটা জ্বলি যায় ৰাস্তা বিয়াত পোহৰ এটা দিনত কিনে দেখো ৰেডিয়াম বুলি কয় ঘড়ীটো ৰেডিয়াম দিয়ে আগতে এইটো কয় সেইটো আছে সেইটো এটা প্ৰপাৰ্টি ফ্লুৰেচেন্স কয় প্ৰতিভৱ মানে প্ৰতিপৱন সেই ফ্লুৰেচেন্স প্ৰপাৰ্টি কাৰ্বন কোৱাণ্টাম আছে মানে ইয়াৰ দ্বাৰা আপুনি কি খালী চকুৰে তাক কালাৰ নেদেখে কিন্তু আপুনি যদি তাক বাহিৰৰ পৰা এটা লাইট দিয়া হয় দি দিয়ে গতিকে সি এটা বেলেগ পোহৰ দিয়ে গতিকে সেই পোহৰৰ সহায়ত মানে বহুত ধৰণৰ বৈজ্ঞানিক তাৰ যিটো বস্তু মই কৈছিলো যে কাৰ্বন সেই বস্তুটো আচলতে উদ্ভাৱন কৰিলে এটা মেচিনাৰী বস্তু নেকি বাৰু নাই সেইটো মেচিনাৰী বস্তু নহয় থিয়ৰিটো মেচিনাৰী বস্তু নহয় কিন্তু মেচিনত ব্যৱহাৰ কৰিব পাৰি এইটো এটা মানে পদাৰ্থ এটা পদাৰ্থ যেনেকে আপুনি ধৰক কোৱাণ্টাম ডটটো এটা পদাৰ্থ কিন্তু সেইটো আমি ব্যৱহাৰ কৰাৰ সময়ত কেনেকে ব্যৱহাৰ কৰিম সেইটো আপুনি এতিয়া কাৰ্বন কোৱাণ্টাম ডটটো আচলতে মই কলো যে কাৰ্বনৰ কোনো কণা এটা পদাৰ্থ সেই পদাৰ্থটো বেলেগ বেলেগ ধৰণৰ তাৰ ধৰক সি লাইটটো মই কলো যে সি যদি খালী চকুৰে যদি সি পানী নিচিনা দেখায়
কিন্তু তাত যদি আপুনি বাহিৰৰ পৰা ধৰক এটা বেলেগ এটা UV লাইট বা লেজাৰ লাইট বা বাহিৰৰ পৰা আপুনি যদি বা ধৰক আপুনি যেনিবা এটা বেলেগ পোহৰ এতিয়া মানে সহজতে কেনে বুজাবলৈ হ'লে বৰ তেনেকুৱা হ'ব যে সাগৰৰ পানী যদি নীলা দেখিছোঁ হয়নে কিন্তু সাগৰৰ পানী কিন্তু ওচৰলৈ গ'লে নীলা নহয় মই আঁতৰৰ পৰা দেখিছোঁ যে তাত লাইটৰ মানে প্ৰতিফলন বা হেৰি হৈছে ঠিক তেনে কাৰ্বন কোৱাণ্টাম ডট সেই যে পদাৰ্থটো সেই কথাটো আছে সেইকাৰণে যেতিয়া এটা আপুনি যে ক'লে মেচিন বা ডিভাইচ সেই ডিভাইচো যদি ইউজ কৰা হয় ইউজ কৰিলে তাৰ দ্বাৰা আমি ক'ব পাৰিম যে সেই ধৰক আপুনি মই এটা উদাহৰণ যদি মানে বুজাই দিওঁ ধৰক আমাৰ আপুনি এনেই আৰ্চেনিক ফ্লৰাইড যে পানীত থাকে শুনিছে সেইটো বহুতখিনি শুনিছে যে আমাৰ পানীত আৰ্চেনিক বা ফ্লৰাইড থকাৰ কাৰণে আমি সেইটো পানীত খালে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকৰ গতিকে তেতিয়া সেই তাত পানীত সেই আৰ্চেনিক আছে বুলি মই কেনেকৈ এতিয়া এগিলাচ পানী আপুনি মোক খাবলৈ দিলে স্কুল মাৰি ক্লাছ পানী এটা আৰ্চেনিক আছে নে মই কেনেকৈ সেইটো গম নাপাওঁ মেচিনত মই সেই টেষ্ট কৰিব লাগিব গতিকে এতিয়া কথা হ'ল যদি সেই আৰ্চেনিকখিনিত আৰ্চেনিক এটা পদাৰ্থ বা এটা মৌল সেই কোৱাণ্টাম ডটে কি হয় তাৰ লগত যদি সেই তেনেকুৱা আৰ্চেনিক বা অৰাইড বা তেনেকুৱা কিছুমান এলিমেণ্ট তাৰ ৰিয়েকশ্যন কৰে কি হয়তো এটা বেলেগ এটা কালাৰ দিব অলপ বেছি সহজকৈ কৈছোঁ বেছি টেকনিকেলি কোৱা নাই এতিয়া বেলেগ এটা কালাৰ দিয়ে প্ৰথমে ধৰক নীলা আছে প্ৰথমে তাৰ কালাৰ নাছিলে আৰ্চেনিক হ'লে সি নীলা হৈ যায় তেতিয়া আমি গম পাওঁ যে তাৰ আৰ্চেনিক আছে ফ্লৰাইড যদি থাকে আৰু যদি কাৰ্বন কোৱাণ্টামটো অকণমান দি দিওঁ তেতিয়া সেউজীয়া হয় তেতিয়া আমি গম পাম যে তাত ফ্লৰাইড আছে গতিকে তাৰমানে সেই তাৰ ৰঙৰ দ্বাৰা সি ক'ব পাৰিব যে তাত কি ইম্পিউৰিটি আছে ঠিক মই তেনেকৈ সহজকৈ বুজাইছোঁ কথাটো ওজনৰ কথাটো মই অলপ পাতি লওঁ ন ওজনৰ মানে আমি এতিয়া এইখিনিতো হাৰ্মফুল নাহিবৰ কাৰণে এতিয়া চেষ্টা কৰি আছে বা ফৰ্মেশ্যনো হ'ব বুলি আপুনি কৈছে গতিকে ওজন স্তৰটোৱে আমাৰ মানুহৰ হেল্থত বা এনভাইৰনমেণ্ট কেনেধৰণৰ প্ৰভাৱ পেলায় এইখিনি আপুনি কৈছে তথাপিও আৰু অকণমান ডিটেইলছ কৰি দৰ্শকৰ কাৰণে আপুনি কৈ দিয়ে নহয় এইখিনি আমাৰ শৰীৰটো খুবেই ক্ষতিকাৰ কাৰণ আমি সকলোৱে জানো যে আল্ট্ৰাভাইলেট ৰেই বা অতি বেঙুনীয়া ৰশ্মি যিটো সেইটোৱে আমাৰ সকলো কথা হ'ল আমাৰ বৰ্তমান সূৰ্যৰ পোহৰত বেঙুনীয়া ৰশ্মি থাকেই আমি যদি কেতিয়াবা মোবাইলবিলাকৰ যে ৱেডাৰ ৰিপৰ্ট প্ৰমিছে তাত যদি আমি ৱেডাৰ ক্লিক কৰি দিওঁ মোবাইল এতিয়া সেই সময়ত সেই জেগাটোৰ পৰা কিমান উষ্ণতা কিমান বেগত বতাহ বলি আছে আৰু বায়ুৰ কোৱালিটিটো কেনেকুৱা আৰু লগতে তাত আপোনাৰ অতিবেঙুনীয়া ৰশ্মি আছে নেকি কিমান পৰিমাণৰ অতিবেঙুনীয়া ৰশ্মি আছে গতিকে যদি অতিবেঙুনীয়া ৰশ্মি বাঢ়ি যায় তেতিয়া সেই বায়ুটো বা সেই দিনটো বা সেই বতৰটো বেয়া আৰু তাৰ কিছুমান লেভেল আছে ঠিক তেতিয়া মই সেই লেভেলকেইটা একজেক্ট মই ক'ব নোৱাৰিম এতিয়া কিন্তু এটা লিমিটেড সেই লিমিটতকৈ যদি বেছি হয় মানুহটো আপোনাৰ অতিবেঙুনীয়া ৰশ্মি মানুহ মাৰি কাৰণ আপুনি UV ৰে আৰু এটা লিমিটত থাকিলে মানুহৰ হয়তো কেঞ্চাৰ যি হ'ব পাৰে অতিবেঙুনীয়া ৰশ্মি এটা লিমিটতকৈ এটা পৰিমাণে আমাৰ মানুহক আহি থাকে এতিয়া আপুনি ভাবক আমাৰ সূৰ্যৰ পৰা বহুত ধৰণৰ ৰেডিয়েশ্যন এৰিয়া অকল যে UV নহয় UV ইনফ্ৰাৰেড আল্ট্ৰা নিয়াৰ ইনফ্ৰাৰেড ফাৰ ইনফ্ৰাৰেড এক্সৰে নহয় গতিকে তেনেকুৱা নুবিয়াই সেই যিখিনি ৰশ্মি আহে সেই ৰশ্মিখিনি আমাৰ এইখিনি আমাক এটা লেভেলত এতিয়া ইনফ্ৰাৰেডটো যদি এনেই আমি কম এতিয়া টিভি ৰিম'ট আমি লগাই দিলোঁ তাত ইনফ্ৰাৰেড সেই ইনফ্ৰাৰেডটো গৈ পেলাই টিভিত চেনেলটো চেঞ্জ হয় গতিকে সেই এতিয়া যদি ইউভিটো কিন্তু টপ যায় গতিকে সেই UV-খিনি যদি মানে একদম এই সময়ত 1986 এইটো যেতিয়া ওজনৰীয়া কথা পেলাইছিলে ধৰণৰ এইটো বিৰাট মানে সেইখন মিটিং যিখন মন্ত্ৰী এগ্ৰিমেণ্ট সেইখন একদম সেই সময়ত বিখ্যাত এগ্ৰিমেণ্ট হৈছে দেশবিলাক চব দেশে ৰাজি হৈছিল কাৰণ যে তেওঁলোকে কৈছিলে যে এই যদি ওজন ৰিপ্লেচন কৰা ছাবষ্টেঞ্চবিলাকক যদি আপোনালোকে প্ৰডিউচ কৰা দেশত জন্ম নপৰে তেতিয়াহ'লে পৰি যাব দেখুৱাই এইবিলাক এতিয়া সেইকাৰণে সকলোৱে মানি লৈছিলে আৰু বহুত ধৰণৰ কণ্ডিশ্যনো আছিলে ইণ্ডেক্স ছাবষ্টেঞ্চ দিছিলে এতিয়াও কেইটামান নতুন ছাবষ্টেঞ্চ তেওঁ এফেক্টটো কৰি গৈছে
লেটেষ্টলি কিছুমান ধৰক আমি কিছুমান ইউজ কৰি আছিলে মই PhD কৰাৰ সময়ত কাৰ্বন টেট্ৰাক্লৰাইড আমি ইউজ কৰিছোঁ কিন্তু মই এতিয়া দেখা পাইছোঁ যে কাৰ্বন টেট্ৰাক্লৰাইড বুলি এটা কম্পাউণ্ডো মানে এই ওজন ডিপ্লেচন ছাবষ্টেন্স প্ৰিয় দৰ্শক ইমান সময় আমি কথা পাতি আছো ওজন লেয়াৰৰ বিষয়ে ওজন লেয়াৰৰ পৰা হ'ব পৰা ক্ষয়ৰ কাৰণে হ'ব পৰা ক্ষয়ক্ষতিৰ বিষয়ে নিশ্চয় দৰ্শকসকলে কিছু ইনফৰমেশ্যন পাইছে ষ্টুডেণ্টসকলে শুনিলেও বহুত উপকৃত হ'ব আপোনালোকে আমাক মতামত দি জনাব আমাৰ কথা এতিয়াও শেষ হোৱা নাই আৰু এতিয়া কথা পাতি আছো এই বিষয়ে শুনি থাককচোন আপোনালোকে ওজন লেয়াৰ ওজন স্তৰে মানে আমাৰ মানুহৰ দৈনন্দিন কাৰ্যকলাপত কিবা প্ৰভাৱ পেলায় নেকি দৈনন্দিন কাৰ্যকলাপত কি কৈছে দৈনিক কাৰ্যকলাপত প্ৰভাৱ পেলাইছিলে সেই সময়ত কিন্তু এতিয়া লাহে লাহে সেইবিলাক নাইকিয়া হৈ আহিছে পেলাইছিলে মানে কি ধৰক আমি কিছুমান মই যে আপোনাক ক'লো আমি যে ৰেফ্ৰিজাৰেটৰ আমাৰ ঘৰত যিবিলাক ফ্ৰিজত কি তেনেকুৱা ফ্ল' কাৰ্বন বা মই এতিয়া কৈছো মই PhD কৰি থকা সময়ত বা এই সময়ত দেখা যায় কাৰ্বন টেট্ৰাক্লৰাইড যিটো ছাবষ্টেন্স ব্যৱহাৰ কৰিছিল ব্যৱহাৰ কৰিবলৈ হয়তো কোনোবা এজনে সেইটো কাম কৰি PhDও পালে বা কোনোবা এজনে সেইটো ব্যৱহাৰ কৰি কিবা এটা ইণ্ডাষ্ট্ৰি খুলিছিলে কাৰ্বন টেট্ৰাক্লৰাইড দি পেলাই বা সেই ৰেফ্ৰিজাৰেটৰ বনোৱা যিবিলাক কোম্পানীবিলাকে ক্ল'ৰ' কাৰ্বন ব্যৱহাৰ কৰিছিল কিন্তু যেতিয়া সেই ওজন লেয়াৰ ডিপ্লেচন হোৱাৰ কাৰণে ওজন স্তৰ ক্ষয় হোৱাৰ কাৰণে সেই ছাবষ্টেন্সবিলাক বন্ধ কৰিলে গতিকে আপোনাৰ প্ৰশ্নটো মানে খুব এনেকৈ আমি ভাবিব পাৰোঁ যে এইবিলাক বন্ধ কৰাৰ কাৰণে হয়তো দৈনন্দিন বা জীৱন যাত্ৰাত ব্যাহত হৈছিলে যে ফ্ৰিজটো দিলে যদি CFC নিদিয়ে তেতিয়াহ'লে কি ব্যৱহাৰ কৰোঁ কিন্তু কথা হ'ল যে চায়েন্সটো আচলতে এইটো বিজ্ঞানৰ সেই কথা ক'ব লাগিব চায়েন্সটো আচলতে কোনো এটা বস্তু যে সেই আজি আপোনাৰ কিবা এটা নাই কিন্তু চায়েন্সে তাৰ অল্টাৰনেটিভটো সদায় সেইটো উলিয়াব আৰু চায়েন্সৰ এইটোৱে ইন'ভেশ্যন এইটোৱে পইণ্ট উদ্ভাৱন হয় নাই উদ্ভাৱন গতিকে সেই ইন'ভেশ্যনটো এইটোৱে যদি আমাক কিবা এটা চায়েন্সে আমাক কিবা এটা নকৰিবি বুলি কৈছে আকৌ চায়েন্সে সেইটো তাৰ কাৰণে তাৰ অল্টাৰনেট কি আছে সেইটো চায়েন্সে দিওঁ গতিকে মই সেইকাৰণে জীৱনত আপুনি যদি পজিটিভলি কথাটো সুধিছে তেতিয়া মই এইটো কওঁ যে ডেফিনেটলি আমাৰ চায়েন্সে আকৌ নতুন তেনেকুৱা একে ধৰণৰ একে জাতীয় পদাৰ্থ আৱিষ্কাৰ কৰিছে যিখিনি ইউজ কৰাৰ কাৰণে আমাৰ ঘৰত কিছু চলি আছে নহ'লে তেতিয়াই যদি যে এইকেইটা ছাবষ্টেন্স ব্যৱহাৰ কৰিলে ৰেফ্ৰিজাৰেটৰ নচলে তেতিয়াহ'লে কোম্পানী বন্ধ হৈ গ'ল কি কম যে চায়েন্সে নতুন কিবা কম্পাউণ্ড দিলে যিটো মেটেৰিয়েল দিয়াৰ কাৰণে সেইটো টেষ্টে চলি আছে গতিকে এইটো হয় মই আজি অলপতে মই এতিয়া মনত পৰা নাই যে কথাটো এনেকুৱা যে আমি চায়েন্সে যদি কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰিছে আৰু চায়েন্সেই সেইটো চল্ভ কৰিছে এইটো বিজ্ঞানীটো কৰিছে বিজ্ঞানটো দিনে দিনে মানে আগবাঢ়ি গৈয়ে আছে মানুহৰ জীৱনবোৰ সহজ কৰি গৈ আছো হয় নহয় আৰু হেৰি কি কয় এইটো নেকি যে ওজন স্তৰে মানে হেৰিটো প্ৰভাৱ পেলায় এইটো ক্লাইমেট চেঞ্জৰ সেইটো মানে দুইটাৰ মিল আছে আচলতে কি যিটো ওজনৰ কাৰণে মই আপোনাক ক'লো যে CFC কাৰ্বন যিটো পদাৰ্থ ওজন লেয়াৰটো মেজৰ পদাৰ্থ যিটো কিন্তু ক্লাইমেট চেঞ্জ যিটো কথা ক'লো মানে এনেকুৱা নেকি আমি এতিয়া যে মানুহে কৈ থাকো আমাৰ চবেই গৰম দিনে বাঢ়ি গৈছে যিটো মানে গোলকীয় উষ্ণতা এইখিনি বাঢ়াটো এইটো বৃদ্ধি হোৱাৰ কাৰণটো মানে ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিং আপুনি ক'লে যে পৃথিৱীৰ উষ্ণতা সেইটো হ'ল গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত সেই কথাটো এই ওজন স্তৰ ক্ষয় হোৱাৰ লগতে তাৰ একে ধৰণৰ লিংক আছে এতিয়া গ্ল'বেল ৱাৰ্মিংটো হৈছে যে আমাৰ ধৰক এতিয়া যে আমি গম পালো যে সূৰ্যৰ পৰা বেলেগ ধৰণৰ ৰশ্মি UV বা ইনফ্ৰাৰেড এইবিলাক মানে যিবিলাক আহিছে আহি পেলাই পৃথিৱীখন যেতিয়া আমি যিটো সৰুতে আমি চাওঁ পৃথিৱীখন মানে এখন আছে ৰেইনটো আহিলে আহি পেলাই তাত পৰি সি আকৌ প্ৰতিফলন হয় ফলন হোৱাৰ পিছত আমাৰ বায়ুমণ্ডলত বহুত ধৰণৰ গেছ থাকে গেছবিলাকত সি আকৌ তাত খুন্দা খায় হয় নে নাই তেতিয়া সেই গেছবিলাকত মানে যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো উষ্ণতাটো দিনে দিনে বাঢ়ি আছে যিটো কয় গ্ল'বেল ৱাৰ্মিং এতিয়া কথাটো হ'ল এতিয়া যদি সেই ওজন লেয়াৰটো ভাঙি গৈ থাকে তেতিয়া বেছিকে এই ৰশ্মিবিলাক আহিব গৈ থাকিব গতিকে দুইটা ইটো সিটোৰ লগত লিংক আছে গতিকে সেই গ্ল'বেল ৱাৰ্মিঙৰ লগতো মই কাৰণে আপোনাক কৈছোঁ আপুনি ঠিকেই কৈছে কথাটো গতিকে ডেফিনেটলি তাৰ এইটো এটা অন্যতা সেইকাৰণে কি এই গেছবিলাকক কিন্তু আকৌ টেকনিক ক'লো যে ওজন ডিপ্লেটিং ছাবষ্টেন্স সেইখিনি কিন্তু আকৌ আপোনাৰ
আপুনি কয় গ্ৰীণ হাউচ গেছেছ বুলি এইটো কাৰ্বন ডাই অক্সাইড অক্সাইড মিথেন এইখিনি কোৱা হয় গ্ৰীণ হাউচ গেছ এইখিনি গেছৰ কাৰণে আমাৰ পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈছে এইটো ডাঙৰ সমস্যা এইটো বৰ্তমান বহুত আমি মানে চলি আছে এতিয়া মই আজি ঘপকৈ মনত পৰিলে মই অলপ চণ্ডীগড় গৈছিলো যদি মই ধৰক আমি বিজ্ঞানৰ লগত জড়িত কিন্তু কিছুমান কথা আমি ধৰক কেতিয়াবা মানে গুৰুত্ব দিয়ে দেখা নাযায় দেই আচলতে ইয়াৰ কাৰণটো হ'ল কি আপোনাৰ আমাৰ অসম বা অসমখন আচলতে উত্তৰ ধৰাত্মক এই গ্ল'বেল ৱাৰ্মিঙে কওক বা আধুনিক পৰিৱেশৰ ফলত বহুত আমি তাত ঠিক হৈ আছো যদি হায়দৰাবাদ বেংগলোৰ বা ট্ৰেইনৰ কথাটো নকয় বাৰু ইয়াকতো আছেই লিখিত যদি ইণ্ডিয়াই বেলেগ কিছুমান বুলি হায়দৰাবাদ আহিলেও দিল্লী যে আপুনি থাকে দিল্লীত স্কুলে বন্ধ দিব লগা এতিয়া আমি সেইকাৰণে পৰিৱেশ বা এই গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জত আমি গুৰুত্বটো কম দি আছো এই ইয়াত থকা মানুহখিনি সেইকাৰণে মানে মোৰ মনতো সেই কথাটো ইমান অহা নাছিলে হয় অলপতে মই চণ্ডীগড় গৈছিলোঁ তাত মই চণ্ডীগড় মানে মই গৈছিলোঁ IIT ৰোপাৰলৈ গৈছিলোঁ IIT ৰোপাৰ চণ্ডীগড়ৰ পৰা যাব লাগে তাৰ পৰা আহি থাকোঁতে মই গাড়ীতে আহিছোঁ গাড়ীত থাকিলেতো AC চলি থাকে ধৰিব নোৱাৰে ৰাস্তাত অকণমান নামিছিল এতিয়া মই দেখিলোঁ যে তো ঠিক মানে 50 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰ গতিকে আপুনি চিন্তা কৰক যে 50 ডিগ্ৰী উষ্ণতা যদি হয় আমাৰ এই আমি বা জীৱ জন্তু কেনেকৈ থাকিব সেইটোতো গ্ল'বেল ৱাৰ্মিং এতিয়া হয়তো বায়'লজিবিলাকে ভালকৈ ক'ব পাৰিব এতিয়া আমাৰ যিটো DNA আমাৰ চেলৰ টেম্পাৰেচাৰটো মানে এটা টেম্পাৰেচাৰৰ পাছত চেলবিলাক ধ্বংস হৈ গ'ল গতিকে যদি গ্ল'বেল ৱাৰ্মিং আমাৰ পৃথিৱীখন কি হ'ব পাৰে আমি উত্তৰ পূব ভাৰতত থাকি ইমান ধৰিব পৰা নাই আপুনি এনেকুৱা লাগে যে আৰু হয়তো 50 হয়তো ক'ব নোৱাৰো বাৰু সংখ্যা দিব নোৱাৰো কিন্তু এনেকৈ হ'লেতো আমাৰ দিল্লী বা ৰাজ্যটো বিচাৰ হৈ যাব অজন লেয়াৰৰ ক্ষয়ক্ষতিৰ কথাটো আমি পাতিলো বা তাৰ ওপৰত ফল হ'ল হাঁহ যেনেকৈ ধৰণৰ ইঠত ঘাঁহ হয় এইখিনি আৰু দৈনন্দিন কাৰ্যকলাপতো আমাৰ যেনেকৈ কাম অলপ কৰিছিলে সেই বিষয়েও আপুনি ক'লে কিন্তু অজন লেয়াৰৰ কিবা বেনিফিট মানে কিবা লাভ আছে নেকি মানে সেইটো কিবা সুবিধাৰ আমাক কিবা অৱস্থান অজন লেয়াৰে আমাক দিয়ে নেকি কেতিয়াবা নাই ওজন লেয়াৰ বুলি ক'লে নহ'ব কিন্তু আমি যদি কওঁ ওজন যিটো মানে পদাৰ্থ ওজনটো আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ আপুনি ঠিকেই কৈছে কিছুমান ওজন আমাক কিছুমান লাগিব এতিয়া ধৰক ওজন দিলে বেক্টেৰিয়া বা মাইক্ৰ'বছবিলাক কিছুমান অদৰকাৰী মানে ৱাটাৰ ট্ৰিটমেণ্ট আমি যেতিয়া পানী যেতিয়া ফিল্টাৰ কৰা হয় আপুনি সেইটো ক'ৰবাত আমি কিবা দেখাব পাৰোঁ ওজন ট্ৰিটেড মানে এই ৱাটাৰ ফিল্টাৰেশ্যন যিবিলাক মিনাৰেলৰ বটল তাত দেখিবও পাৰে বটলটো যে কিবা চাই দেখিব পাৰে ওজন মানে ওজন ট্ৰিটেড বুলি ওজনে মানে কি পানীখিনি চাপ মানে বেক্টেৰিয়াটো মাৰে বুজিছে নাই এতিয়া কথা হ'ল কি কিন্তু মই আৰু এটা আপোনাক কৈ থওঁ মই কৈছে যে আমাৰ মানে মই পশ্চিম বংগতো আছিলোঁ গৈছিলোঁ ৱেষ্ট বেংগলত তাৰ পানীটোত মানে কি হৈছে আমাকে আৰু আমি চবেই এতিয়া আৰু ইউজ কৰোঁ নাই আৰু কি হয় তাৰ মিনাৰেলছখিনি বা শুদ্ধতে মিনাৰেলখিনি আঁতৰাই দিয়ে কিন্তু এটা বেক্টেৰিয়া বা মাইক্ৰ'ব যিখিনি আমাৰ অদৰকাৰী বস্তু যিখিনি জীৱাণু সেইখিনি কিন্তু মাৰিবৰ কাৰণে প্ৰয়োজন লাগিব গতিকে আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে মই ধৰক আমাৰ এইবিলাক আমাৰ এই বেক্টেৰিয়া বা বীজাণু বা বীজাণুটো বেছি আমাৰ টেম্পাৰেচাৰটো হিউমিডিটি বেছি গতিকে বেক্টেৰিয়া বেছি থাকে গতিকে সেইটো কাৰণে ওজন লেয়াৰ ওজন গেছটো ওজন হৈছে গেছটো গতিকে আৰু কিছুমান নহয় এই ওজনক মানে গৱেষণা কামতো ব্যৱহাৰ কৰে ওজন খুব এটা ভাল অক্সিডেণ্ট হৈছে মই ক'ব কিছুমান এক্সপেৰিমেণ্ট কিছুমান পৰীক্ষা কৰিবৰ কাৰণে ওজনটো আমাক লাগে ওজনটোতো এনেইতো ওজন লেয়াৰটো এডভান্টেজেই ক'লো আপোনাক কোনটো এটা প্ৰটেক্টিভ আমব্ৰেলা আৰু আমাৰ দৈনন্দিন জীৱনত যিটো আপুনি কথাটো ক'লে তাৰ ক'ব পাৰে যে আমাৰ কি হয় ওজন লেয়াৰটোতো আমাকতো লাগেই আমব্ৰেলা আপুনি কৈছে সেইটো এতিয়া কিবা মানে ভাঙি ধ্বংস অলপ ফুটা চুটা হৈ গৈছে নেকি কাৰণেহে আমাৰ অপকাৰ হৈছে লগতে সেইটো আমাক দৰকাৰীতো আচলতে বস্তু আমাৰ আমি কোনো বস্তু ভাল বা বেয়া প্ৰতিটোৱে থাকে চায়েন্সতো আছে এতিয়া চায়েন্সে ধৰক বহুত ধৰণৰ এই বস্তু ধৰক হেৰি মানে মই নিগেটিভ বুলি ক'ব ধৰক আপোনাৰ
কিছুমান বস্তু বনাই এতিয়া মোবাইল বা মোবাইলটো একাউণ্ট আছিলে চাবলৈ দিব লাগে আপোনাৰ কিডছ বিলাকে চাই থাকে হে গতিকে কি অপকাৰী অপকাৰী বুলি চকুৰ কয়। কাৰণে বেয়া বেয়া। কিমান ভাল কিন্তু মোবাইলটো আজি কিমান হেৰি কৰিছে আমাক ঘৰতে বহি আমি গতিকে মইতো ভাবো যে মোবাইলটোৱে মানে হয়তো নেক্সট আৰু 25 বছৰ পাছত মোবাইলটো বেৰি যায় হৈ যাব যিহেতু ইজৰাইলৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ হেৰিয়ে কিমানখিনি কাম কৰি আছে সেইখিনি আইনচাইনটো কৰি গৈ আছে কিন্তু আমি ধৰক ওজনৰ কথাটো পাতিলে আপোনালোকে ন এতিয়া আপুনি অকণমান বিজ্ঞান সম্পৰ্কে কথা অলপ আমাৰ ষ্টুডেণ্টখিনিও শুনি ভাল পাব নিশ্চয় আপোনালোকে শুনি আছে আপোনালোকে আমাক কমেণ্ট দিবলৈ নাপাহৰিব চায়েন্সৰ বিষয়ে আপোনালোকে যদি কিবা ইনফৰমেশ্যন পাইছে বা নজনা কথা জানিছে আমিও উপকৃত হ'ম আপোনালোকে যদি ভালকৈ কমেণ্ট দি আপুনি কৈ দিয়া তেতিয়া মই গম পাইছো আপুনি এতিয়া বিজ্ঞানটো এখন বহুত বহল মানে বিজ্ঞান নহলে জীৱনেই নহয় জীৱনেই নহয় আচলতে বিজ্ঞান হয় আৰু প্ৰথম কথা হ'ল মইতো মানে মই বিজ্ঞান ভাল মানে মই বিজ্ঞান মই গোটেই মোৰ যোনটো প্ৰায়খিনি সময়ত বিজ্ঞানৰ লগতে বিজ্ঞান বেয়া পোৱা মানুহেও বিজ্ঞান ভাল পাবই লাগিব আৰু বিজ্ঞান হলে থাকিবই বিজ্ঞান নহলে জীৱন নচলিব কিন্তু তেওঁৰ তৎসত্বেও কিন্তু এটা কথা যে আমি কেতিয়াবা বিজ্ঞানৰ লগত মনত পৰে মানে বিজ্ঞান বিষয়টো আপোনাৰ প্ৰশ্নটোৰ ওপৰত যদি সেই ধৰণে ছাত্ৰ ছাত্ৰীৰ কথা কলে ষ্টুডেণ্টৰ কথা কলে তেতিয়া বিজ্ঞানটো ভয় কৰে ভয় কাৰণ ভাবে যে এইটো মানে এতিয়া ধৰক মই এনেকুৱা ভাবো যে এতিয়া ভাবে যে বিজ্ঞানৰ বিজ্ঞানী দুটাতে ভয় কৰে যেন অনুভৱ হয় এতিয়া আইনষ্টাইন চুলিখিনি দীঘল আছিলে বহুত একেবাৰে বিজ্ঞানী মানে হেৰি আৰু মানে একদম আৰু নিজৰ মাজত থাকে আপুনি বোলে কিন্তু সেই কথা নহয় আচলতে আপুনি আমাৰ ল'ৰা ছোৱালী সেই কনচেপ্টটো আমি অকণমান হেৰি কৰিব লাগিব মই দেখা পাইছো যে কেইবাখনো বনাই পিনে যদি যাওঁ কেতিয়াবা মোৰ লগত যদি আৰু সাহিত্যিক থাকে কবি থাকে এক্টৰ থাকে তেখেতলোকৰ ছবি ধৰক মই দেখো যে ধুনীয়া কথা পাতি আছে কিন্তু মোৰ লগত পতা নাই এতিয়া মই মানে এইটো বুজো বিজ্ঞানী কি পাতিব বা কোনোবা তেনেকুৱা কথা নিচিনা আহি যায় কিন্তু আচলতে সেইটো কথা নহয় এতিয়া মই যিবিলাক মানে ডাঙৰ ডাঙৰ বিজ্ঞানী আছে তেওঁলোকৰ কথাবিলাক যেতিয়া পঢ়িছো জীৱনী বা শুনিছো খুব সাধাৰণ আৰু বিজ্ঞান আচলতে সাধাৰণ বুলি মোৰ চায়েন্স ইজ ভেৰি চিম্পল ইয়াৰ এটাই লক্ষ্য হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলক এইটো ষ্টুডেণ্টবিলাক কওঁ যে মানে বিজ্ঞান সৰ্বশেষত সমাজলৈ যাব লাগে চায়েন্স সেইকাৰণে এতিয়া চায়েন্স ফৰ ছ'চাইটি বুলি গভৰ্ণমেণ্টেও এইবিলাক কাম কৰিছে আৰু বেলেগ কামে যেতিয়া চায়েন্স এণ্ড ছ'চাইটি চায়েন্স ফৰ ছ'চাইটি বিজ্ঞান আচলতে সমাজৰ কাৰণে এতিয়া মই যেনে ক'লো যে এতিয়া কয়লাৰ এটা বিকল্প ব্যৱহাৰ আমি গৱেষণা পালো গতিকে কয়লাৰ বিকল্প ব্যৱহাৰটো তেতিয়াই নহয় এতিয়া সেই বিজ্ঞানৰ ফলাফল আচলতে বিজ্ঞান বেয়া পোৱা কাৰণটো কি বা ভয় পোৱা ল'ৰা বিজ্ঞান নপঢ়াৰ কাৰণটো এতিয়া ল'ৰা ছোৱালী কিয় ক্লাছ 12 পাছ কৰিলে যে ডক্টৰ আৰু ইংলিছ এতিয়া ডক্টৰ মই এদিন ক'লে যে তুমি সেইটো কেলে নপঢ়া চাইন্স তুমি মই মানে ইঞ্জিনিয়াৰিং কৰিলে 4 years পঢ়ালে আৰু হেৰি হ'ল যে চামথিং মই কিবা এটা কৰিলে মানে কিবা এটা পাব কিন্তু চায়েন্স পঢ়িবলৈ কি BSc 3 years তাৰপিছত আকৌ MSc 2 years আৰু PhD লাগিলে 4 বছৰ চবলৈকে এটা দীঘলীয়া যাত্ৰা সেইটো কাৰণে ভয় কৰে মানে কথাটো হ'ল যে মই ঠিক কৈছিলো আপোনাৰ কথাটো যে সেই ভয় ভাৱটো আছে যে কি হ'ব মোৰ পিছত মই চাকৰি পাম নাই নাপাম কিন্তু সেইটো কথা নাপাম আচলতে ভেৰি চিম্পল বিজ্ঞান ধৰক আপোনাৰ এতিয়া ধৰক সেইটো ক'লো 4 বছৰ ইফালে কেইবছৰ 3 2 5 10 বছৰমান হৈ ধৰক 10 বছৰমান হ'বই কিন্তু ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছতো যদি কেনেবাকে ৱেইট কৰিব লগা হয় মই লক্ষ্য কৰোঁ এতিয়া মোৰ ডিপাৰ্টমেণ্টতে এজন আছিলে ল'ৰাটোৱে BTech মানে পাছ কৰিব দেউতাকে নজলা আহি পেলাই কি কৰা যায় মই এতিয়া কওঁ যে আপুনি এটা কাম কৰিব তাক এমটেকটো ওলাই লগাই দিব কাৰণ মোৰ চাকৰি পালে চাকৰিটো এমটেকটো কৰি চাওক এমটেক তাৰপিছত তেতিয়াও নাপায় PhD লগাই দিয়ে তেতিয়া ল'ৰাটো PhD কৰি আছে মানে কি তেতিয়া সেই PhD কৰাৰ দিনে হয়তো বিজ্ঞানৰ কথা গৱেষণা কৰিব পাৰি সেই কথা মই ক'ব কৈছো আৰু
মই কৈছোঁ যে চিম্পল চায়েন্সটো চিম্পল চায়েন্সে আমাক দিয়ে আৰু বহুত কথা আচলতে নাজানে ষ্টুডেণ্টবিলাকে কিছুমান এই ক্লাছ 12 ল'ৰা এটা এবাৰ আজিৰ পৰা প্ৰায় 3 বছৰমান আগত এটা ল'ৰা ষ্টাডি কৰিছিলে তেতিয়া পাহৰিলোঁ তাক সুধিছিলে তুমি কি হ'বা তেতিয়া ক'লে নহয় মই কি পঢ়িবা মই MS আইজাৰ মোৰ যেনেকৈ IIT তেনেকৈ আইজাৰ আছে আইজাৰত MSc MS পঢ়িম এতিয়া সেই কথাটো মই মোৰ কাৰণে চিম্পুল বা আমাৰ জনা শুনাখিনি চিম্পুল কিন্তু বহুত মন নাজানে কাৰণ তাৰপিছত দেখা হ'ল যে ফেচবুকত অজস্ৰ মানুহে লিখিলে আইজাৰ কি বস্তু আইজাৰ কেনেকৈ পঢ়িব পাৰি তেতিয়া মোৰ ঠিক হ'ল যে কথাটো আচলতে নাজানে সেই এৱাৰনেছটো বিজ্ঞানৰ সেইকাৰণে বিজ্ঞান যে আপুনি এইটো কি কয় জনপ্ৰিয়তাৰ লগত আৰু এটা আছিলে যে মানসিকতা আছে বিজ্ঞান মনস্কতা আৰু বিজ্ঞানৰ যিটো এৱাৰনেছ বিজ্ঞান এৱাৰনেছ মানুহ হ'বই লাগে নহ'লে বিজ্ঞান নজনাৰ কাৰণে আজি আমাৰ সমাজখন বহুত অন্ধবিশ্বাসী হৈ আছে হয়নে নহয় বিজ্ঞান মনস্কতা হ'বলৈ হ'লে বিজ্ঞান পঢ়িলে এটলিষ্ট যুক্তিৰে ভাবিবলৈ শিকিব যে এইটো যদি বিজ্ঞান নাই এইটো কেলে ইমান অন্ধবিশ্বাসখিনি অলপ আঁতৰিব এতিয়া আপুনি এতিয়া চব আমাৰ বিজ্ঞানৰ আগতে আমাৰ দেশত বিজ্ঞানত আমাৰ বহুত এটা কথা মন কৰোঁ এতিয়া আপোনাৰ যি 500-600 বছৰ আগত বা বেছি 1000 বছৰ আগত যিখিনি আমাৰ ট্ৰেডিশ্যনেল চায়েন্স আছিলে নলেজ আছিলে ধৰক আপোনাৰ আয়ুৰ্বেদিক যিটো দৰৱ পাতি বা সেইখিনি আয়ুৰ্বেদিকৰ যিটো হেৰি আছিলে চায়েন্স সেইখিনি আমাৰ এতিয়া ধৰক আকৌ এক্টিভিশ্যন হৈছে মানুহ গতিকে জ্ঞান আমাৰ ভাৰতৰ বিজ্ঞানৰ ইণ্ডিয়াৰ বিজ্ঞানৰ জ্ঞান বহুত আছে চবতে আছিলে গোটেই ঠিক কিন্তু কথা হ'ল কি পাছলৈ এতিয়া ধৰক আৰু সেই সময়ত যেতিয়া দুজন CV ৰমন নোবেল প্ৰাইজ পাইছে মই ষ্টুডেণ্টবিলাক খুব বিশেষকৈ ক'ব কৈছোঁ এই ক্ষেত্ৰত CV ৰমনে নোবেল প্ৰাইজ পাইছিলে সেই সময়ত CV ৰমন এছিয়াৰ প্ৰথম নোবেল প্ৰাইজ এতিয়াতো ভাৰতে আজিলৈকে ধৰক চায়েন্সৰ সেইজনেই ফাৰ্ষ্ট আৰু সেইজনেই লাষ্ট তেতিয়ালৈতো ইণ্ডিয়াই নোবেল প্ৰাইজ পাব পৰা নাই যিখন নেশ্যনেল চায়েন্স ডে আমাৰ যিটো 27 ফেব্ৰুৱাৰী গতিকে সেইদিনা সেইজনী ফাৰ্ষ্ট আৰু সেইজনী লাষ্ট আগতে মানুহ সাহিত্য শান্তি পিছত পাইছে ধৰক মাদাৰ টেৰেছা তাৰপিছতে পিছত পালে টেগৰ সাহিত্য পাইছিলে অমৃত সেনে ইকনমিক্স ইণ্ডিয়াৰ কিছুমান মানুহে পাইছে কিন্তু এইবোৰ বিদেশত আমাৰ ইণ্ডিয়াৰ চিটিজেনশ্বিপ মানে আপোনাৰ ঘৰটো বিলাসিত কৰ্ম জীৱন আপোনাৰ ইয়াত আপুনি ঘূৰি ফুৰিছে চাগে ন ঘূৰিছো বহুত জেগা চাকৰি কৰিছো এতিয়া ইয়াতে আছে মানে বৰ্তমান ইয়াতে আছো ইয়াত মই আছো এতিয়া মোৰ হৈ গ'ল ইয়াতে 13 আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা আপোনাক অসম সৌৰভ বঁটা দিছিলে নহয় মই আচলতে আৰু এটা কথা মই মানে ইয়াতে মই কিন্তু যিটো আপুনি লিষ্টতে মই PhD কৰিছিলোঁ PhD কৰি মই এবাৰ গুচি গ'লো গৈ আকৌ ঘূৰি মানে পৃথিৱীখন যে ঘূৰণীয়া ভ্ৰমণ কৰি পেলাই আকৌ ইয়ালৈকে আহিলোঁ আপুনি গোলাঘাটৰ কলেজত অসম সৌৰভ বঁটা যিটো অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে 2023 আছিলে এইটো মানে অসম বৈভৱ দিয়ে অসম বৈভৱ পাইছিলে তো তপন শইকীয়া নামেই তাক তপন শইকীয়া অসম বৈভৱ এজন কোনোবাই এবাৰ হেৰিও পাইছে প্ৰথম টাটাটো দিয়া হৈছে এইবাৰ তপন শইকীয়া আৰু যোনে এজন আছে অসম গৌৰৱ বুলি কেইজনমানক এইটো খুব ভাল পদক্ষেপ মানে আচলতে কি হয় মই দেখা পাইছিলো আচলতে মোৰ তাত দেখি এই যিসকলে বঁটা পাইছিলে বিজ্ঞানীসকলে আচলতে নহয় মইতো একো কৰাই নাই কিছুমান মানে ইমান মানে বৰ সুন্দৰ এনেকুৱা মানে ইউনিক কাৰ্যকলাপ তেখেতলোক আছে এইটো মানে খুব ভাল পদক্ষেপ সেই মানুহখিনি আমি এনকাৰেজ কৰিব লাগিব আপুনিতো এনভাইৰনমেণ্টেল চায়েন্সত কাম কৰি আছে বহুতখিনি গতিকে সেইখিনিৰ সৈতে আপুনি এতিয়া আশা কৰেনে মানে আমাৰ সমাজত কেনেকে কিবা কণ্ট্ৰিবিউট কৰিব পাৰিব বুলি এনভাইৰনমেণ্টেল চায়েন্সৰ আপোনাৰ কাৰ্য মোৰ কাৰ্যৰ কথা সুধিছে মোৰ কাৰ্যৰ দ্বাৰা সেইটোৱে মই অকণমান আগতে মই আপোনাৰ আগতে কৈছিলো যে বিজ্ঞানৰ আচলতে এতিয়া মনত পৰিলে যে বিজ্ঞান কেলে বেয়া মানে বিজ্ঞানৰ ৰিচাৰ্চ বা এটা গৱেষণাৰ ফলাফলটো পটককৈ নাপায় আৰু যে ডক্টৰ ইঞ্জিনিয়াৰ কথা কৈছিলে ইঞ্জিনিয়াৰিং পাছ কৰিলে চাকৰি পালে
কিন্তু চায়েন্স পঢ়ি পেলাই ধৰক চাকৰি পাবলৈও দেৰি লাগে মানে কি দীঘলীয়া সময় লাগে 6 বছৰ আপুনি 10 বছৰ বুলি ক'লে 8-10 বছৰ পঢ়িব লাগে আৰু লগতে কি যে বিজ্ঞানৰ ফলাফলটো অকণ দেৰি মই সেইকাৰণে চি.ভি. ৰমনৰ কথা মনলৈ আহিছিলে চি.ভি. ৰমনে ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিলে আৰু সেই ৰমন এফেক্টৰ ফলাফল এতিয়াহে আমি এতিয়া পাইছো বা এতিয়া আমি খুব সুন্দৰভাৱে পাইছো হয়তো সেই সময়ত চি.ভি. ৰমনে ভবা নাছিলে তেখেতে যিটো পৰিঘটনা আৱিষ্কাৰ কৰিছিলে যে পোহৰৰ কম্পনাংক পদাৰ্থৰ মাজেৰে পাৰ হৈ গ'লে কম বেছি হয় সেইটো একদম এটা বেছিক ফাণ্ডামেণ্টেল চায়েন্স আছিলে এটা একদম জ্ঞান আছিলে সেই জ্ঞানটো কৰা মানে জ্ঞানৰ পৰা মানুহে বুজিব পৰা সমাজলৈ হয়তো অকণমান দেৰি যায় আৰু সেইকাৰণে কি হয় চৰকাৰেও কেতিয়াবা মানে আমাৰ বিজ্ঞানক আমাক কেতিয়াবা দেখা যায় যে বিজ্ঞান কি দেৰিকে ফলাফল পায় সেইকাৰণে মানুহে ভাবে কিন্তু বিজ্ঞান নহ'লে সেইকাৰণে বিজ্ঞানক বৰ্তমান বহুতখিনি নতুন নতুন ধৰণৰ পদক্ষেপ লৈছে আৰু সেই পদক্ষেপবিলাক যদি লোৱা হয় এতিয়া ভাবো যে এই আৱিষ্কাৰবিলাক আপুনি কোৱা বস্তুটো এইটো মই কয়লাৰ বিকল্প জৰিয়তে আজিৰ পৰা যদি এতিয়া কয়লা জ্বলালে প্ৰদূষণ নকৰো আজিৰ পৰা যদি 10 বছৰ পাছত কয়লা জ্বলোৱা বন্ধ কৰি দিয়ে চৰকাৰে যে প্ৰদূষণক জ্বলাব নিদিয়ে তেতিয়া এই বিকল্প ব্যৱহাৰ হয় আমি কৰি থোৱা কামখিনিৰ পৰা হয়তো অকণমান কিবা এটা সূক্ষ্ম এটা সহায় হ'ব বুলি মই মানে পৰিৱেশ বিজ্ঞানৰ ওপৰতে কাম পৰিৱেশ বিজ্ঞান আৰু মেটেৰিয়েল পদাৰ্থ বিজ্ঞান চায়েন্সৰ পঢ়ে চায়েন্স বা শক্তিৰ ওপৰতো এনাৰ্জিৰ ওপৰতো মই কাম কৰিছো আমি কি কৰিছো অকণ মানে কয়লাৰ কাৰ্বন শিকাই আছো মই বহুত পাতি থাকিব পাৰে এই কয়লাৰ পৰা কাৰ্বনৰ পৰা নিষ্কাশন কৰি সেই কাৰ্বনৰ পৰা আমি ছুপাৰ কেপাচিটৰ বা বেটেৰী বা এনেকুৱা ধৰণৰ শক্তি মানে এনাৰ্জি ৰিলেটেড কিছুমান ডিভাইচ বা মেচিন পাইছো আপুনি বহুতখিনি কাম কৰিছে বতাৰে ফালিটো হৈছে আমি আজি কথা পাতিলি বহুত ভাল লাগিলে কথাখিনি ময়ো জানিলো নজনা কথা বহুত নিশ্চয় দৰ্শকেও জানিছে বহুতখিনি কথা ষ্টুডেণ্টখিনিও উপকৃত হয় বুলি ভাবিছো এইখিনি কথাখন আজি ওজন দিয়া সম্পৰ্কত আমি ইমান দেৰি আলোচনাখিনি কৰিলো গতিকে এই সম্পৰ্কত আপুনি আমাৰ দৰ্শকক কিবা বাৰ্তা দিব বিচাৰে নেকি আচলতে এই ইণ্টাৰনেশ্যনেল ওজন ডে 16 ছেপ্টেম্বৰ এতিয়া বাৰ্তা ঠিক তেনেকে ধৰক এইটো অলৰেডি এটা তাত আছেই বাৰ্তা যে আমি ওজন লেয়াৰৰ সজাগতা ওজন লেয়াৰ ডিপ্লেশ্যনৰ সজাগতা যে কেনেকে ডিপ্লেশ্যন হৈছে কিহৰ কাৰণে হৈছে সেই কথাখিনি আমি গম পালো মই ক'ব খোজো যে এই সজাগতাটো সেই যিখিনি আমাৰ সৰু যিখিনি যুৱ বা ছাত্ৰ ছাত্ৰী বা সৰু বিশেষকৈ মই আপোনাক স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনি কথা ক'ব বিচাৰিছো স্কুলীয়া ল'ৰা ছোৱালী তেওঁলোকে যাতে সেই ওজন ডিপ্লেটিং ছাবষ্টেঞ্চবিলাক শিকি বা সেই এশটা ছাবষ্টেঞ্চখিনি বা তেওঁলোকে ক'ত ব্যৱহাৰ কৰে সেই ব্যৱহাৰখিনি আচলতে যদি তেওঁলোকে সেই জ্ঞানটো তেওঁলোকে পায় সেই সতৰ্কতাটোৰ কাৰণে মই ক'ব খোজো যে আমি এই ইণ্টাৰনেশ্যনেল ওজন ডেৰ কথা আমি সেই বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিক অকণমান ক'বলৈ যাম আমি ডাঙৰখিনিতো গম পাইছো স্কুলবিলাকত এইটো পালন কৰিছে বা স্কুলবিলাকে কথাখিনি জান নাই এতিয়া ধৰক এই CFC বা এই ছাবষ্টেঞ্চখিনি যাতে ব্যৱহাৰ প্ৰয়োজন নালাগে মই বিশেষকৈ বাৰ্তাটো মোক স্কুলীয়া ছাত্ৰ ছাত্ৰীক সেইটো আপুনি কিন্তু ঠিক কথা ক'লে মোৰ মনতো লাগিব কথাটো যাতে মানে এই ডেটো বিশেষকৈ স্কুলত পালন কৰাটো বেছি জৰুৰী নেকি হয় এতিয়া ল'ৰা ছোৱালীবিলাকে সৰুৰ পৰা ডাঙৰলৈকে জানেই হয় নহয় মিটিং বা চেমিনাৰ বিলাকতো কৰে কোনো ল'ৰা ছোৱালী স্কুলবিলাকত যদি কৰি দিয়ে সেইটো হয় সেইটো মই মানে এই মতামতৰ জৰিয়তে সেইটো কথাকে সেইটো বাৰ্তাকে মানে দৰ্শকসকললৈ দিছো বা স্কুলবিলাকলৈও দিছো যাতে মানে স্কুল অৱস্থা সৰু কালৰ পৰাই ল'ৰা ছোৱালীবিলাকক এই শিক্ষাটো দিয়া হয় এতিয়াই পালন কৰা হয় পালন কৰি তেওঁলোকক সৰু কালৰ পৰাই সজাগ হয় তেতিয়াহ'লে দৰ্শক আমি আজি অনুষ্ঠান ইমানতে সামৰিছো আপোনালোকে আমাক কমেণ্ট দিবলৈ নাপাহৰিব কমেণ্ট দিব কেনেকুৱা জনাওক